শিলপুখুৰী হোষ্টেলৰ এটা কাহিনী সেয়া আমাৰ তেতিয়ালৈকে কিন্তু আজি যে এটা নিবনুৱা হ'বগে কোনো এনেকুৱা এটাই যে কাম কৰি পিনি মই চলি যাম বুলি কোনো হেতু চিন্তা চৰ্চা একো নাছিলে এৰিব নোৱাৰা হৈ থাকিলোঁ আৰু তেতিয়াই ভাবিলোঁ যে দুইটা কাম একেলগে কৰাটো সম্ভৱ নহয় নমস্কাৰ সকলোকে আমি আপোনালোক সকলোকে নতুন বিশেষ কিবা এটা চিন্তাৰ বাবে স্বাগতম জনাইছো আসলতে বহু দিনৰ পৰা ভাবি আছিলো এনে কিছুমান কথা আলোচনা কৰাৰ প্ৰয়োজন আছে কিন্তু ব্যস্ততাৰ মাজত আলোচনাবোৰ থাকি যায় ছোৱালীবোৰে বিচাৰিলে কি কৰিব নোৱাৰে ছোৱালীবোৰে বিচাৰিলে পৃথিৱী জয় কৰিব পাৰে কিন্তু বহু সময়ত আমি যেহেতু গাঁৱৰ মানুহ গাঁৱত আমি এটা কথা প্ৰায় শুনিবলৈ পাওঁ সৰুৰে পৰা শুনি আহিছো ছোৱালীজনীয়ে যদি পঢ়ি শুনি চাকৰি এটা পোৱা নাই বা বহু সময়ত ছোৱালীজনী যদি পঢ়াই শুনে বৰ বিশেষ এটা ভাল নহয় তেতিয়াহলে বিয়াখন দি দিব লাগে ল'ৰাজনে কষ্ট কৰি খুৱাব চাকৰিটো পোৱা নাই যদি সময় নষ্ট কৰি কি লাভ আছে বিয়াখন পাতি দে তেতিয়া চলা ফুৰাৰ চিন্তাবোৰ নাথাকিব জীৱন নিৰ্বাহৰ চিন্তাবোৰ নাথাকিব কিন্তু এনে চিন্তাবোৰত সততেই হাকি যোৱা কথাটো হ'ল যে ছোৱালীজনীটো এনে চিন্তাৰে স্বাৱলম্বী নহয় কেৱল চাকৰিটো একমাত্ৰ উপায় হৈ জানো কোনোবাই চাকৰি পাব কোনোবাই নাপাব দেশত বহুত নিবনুৱা আছে সেইদৰেতো সংস্থাপনৰ ব্যৱস্থা নাই চৰকাৰী সংস্থাপনৰ ব্যৱস্থা নাই কিন্তু প্ৰতিজন মানুহে বিচাৰিলে বহুত কিবা কিবি কৰিব পাৰে আৰু ছোৱালীবোৰে কি কৰিব পাৰে কি নোৱাৰে তাৰে এক অনুসন্ধান আমি আৰম্ভ কৰিব বিচাৰিছো আৰু সেইবাবে আজি আমাৰ এই অনুষ্ঠানটোৰ নাম মই এতিয়ালৈকে ঠিক কৰা নাই কাৰণ মই অনুষ্ঠানটোৰ নামটো ঠিক কৰিবলৈও এওঁলোকৰ পৰা যথেষ্ট অনুপ্ৰাণিত হৈ ঠিক কৰিম বুলি ভাবিছো সেইবাবে যিদিনা এয়াৰ কৰিম সেইদিনা নামটো হয়তো আপোনালোকে জানিব আমাৰ এই বিশেষ অনুষ্ঠানটোত আজি আমাৰ প্ৰথম অতিথি প্ৰথমটো প্ৰথম খণ্ড আমাৰ লগত আছে লুইতমণি শইকীয়া সামাজিক মাধ্যমত লুইতমণি লুনা বুলি গম পায় হয়নে হয়তো তেওঁক যিসকলে চিনি পায় বা নাপায় কিন্তু অন্য এটা নাম সকলোৱে চিনি পায় নিবনুৱা হাব মানে নিবনুৱাৰ আসলতে শব্দটোকে ব্যৱহাৰ কৰি তেওঁলোকে আৰম্ভ কৰা এই প্ৰচেষ্টাটোৰ কথা বহু আগতে দেখিছিলো আৰু এই প্ৰচেষ্টাটো আজি এনে এটা পৰ্যায়লৈ গৈছে যে অসমতেই নহয় ভাৰততেই নহয় বিশ্বৰ বিভিন্ন প্ৰান্তলৈ হয়তো নিবনুৱা হাবে আজি নিজক লৈ গৈছে নিজৰ লগতে আনক স্বাৱলম্বী কৰিছে গতিকে মই প্ৰথমতেই মোক আৰু মোৰ দৰে বহুতক অনুপ্ৰাণিত কৰা লুইতমণিক ধন্যবাদ জনাইছো মই জানিব বিচাৰো লুইতমণি আমাৰ লগত নিবনুৱা হাবৰ লগত জড়িত বহু কেইজন আছে আৰু কেইজনমান ওলোৱাও নাই তেওঁলোককো আমি সন্মুখলৈ আনিবলৈ চেষ্টা কৰিম আৰু আমি জানিব বিচাৰিম লুইতমণিৰ মনলৈ প্ৰথম কিদৰে আহিল কথাটো যে এনেকুৱা কিবা এটা কাম কৰিব লাগে হয় বা আপোনাৰ যি অনুসন্ধানৰ যাত্ৰা আপুনি যিটো নতুন যাত্ৰা আৰম্ভ কৰিছে তাৰে আমি প্ৰথম সহযাত্ৰী বা প্ৰথম আপোনাৰ কি বুলি ক'ম প্ৰথম আপোনাৰ এয়া হ'বলৈ পায় হয় আপোনাৰ অনুসন্ধান যাত্ৰাত যে আমাকেই প্ৰথম বিচাৰিলে তাৰ বাবে আপোনাক আমি ধন্যবাদ দিবই লাগিব আপুনি যিটো ক'লে যে আপুনি আমাৰ পৰা অনুপ্ৰাণিত হৈছে আচলতে তেনেকুৱা কথা নহয় আমিহে আপুনি ছ'চিয়েল মিডিয়া বা সামাজিক প্ৰেক্ষাপটত এখন আপুনি চিনাকি মুখ আমিহে আপোনাৰ কথাখিনিৰ পৰা আপোনাৰ যি সমাজলৈ আপুনি যেনেকে ওলাই আহিছে সেই ওলাই অহাৰ উদ্যমৰ আমিহে আপোনাৰ আচল অনুৰাগী বা আপোনাৰ পৰা আমিহে সেয়া অনুপ্ৰাণিত হৈছো আচলতে আৰু প্ৰথমে আকৌ এবাৰ ধন্যবাদ জনাইছো আপোনালে আজি আমাক বিচাৰি আহিলে আমাৰ হতে দুআষাৰ পাতিব বিচাৰিলে এতিয়া মই চিনাকি কৰি দিবলৈ লৈছো নিবনুৱা হাবৰ এফালে আছে আমি বডি বুলি মাতো তাই ঘৰত মৰা নাম বডি জ্যোতিলেখা বৰা তাই কাৰ্বি আংলঙৰ হয় মামাৰ ছোৱালী এয়া মোৰ ভন্টি জ্যেষ্ঠ ভগ্নী দেজি শইকীয়া আৰু এগৰাকী ভন্টি আছে তাই অকনমান লাজকুৰিয়া সোমাই আছে ই মানস গোৱালা ভাইটি লখিমপুৰৰ তাৰ পিছত আৰু নিবনুৱা হাবৰ লগত আৰম্ভণিৰ পৰা আমি দুজনে যিহেতু আৰম্ভ কৰিছিলো ৰুচেংদা আছে তাৰ পিছত আৰু এগৰাকী নাম ল'ব লাগিব তাই হৈছে অংকনা হাউদ তাই গোৱালপাৰা দুধনৈৰ হয় আমি দুজনীয়েহে প্ৰথমতে আচলতে হোষ্টেলৰ পৰা আৰম্ভ কৰা এটা কাহিনী নিবনুৱা হাব অংকনা আৰু মই তাই অৱশ্যে এতিয়া
পঢ়াৰ লগত জড়িত হৈ আছে বা তাই এখন অভিনয় জগতৰ লগত জড়িত, গতিকে সেইবাবে আজি তাই আমাৰ লগত নাই। কিন্তু যেতিয়াই সময় পায় নিবনুৱা হবত তাই আমাক সহায় কৰিবলৈ আহে, বা যিহেতু তাই দেখিবলৈ ধুনীয়া বুলিয়ে কৈছো সেইকাৰণে ভিডিঅ' মই তাইক বনাবলৈ দিওঁ, তই ওলাই দে, সেই কথা। আৰু আপুনি সুধিছিলে যে নিবনুৱা হাব কেনেকে আৰম্ভ হৈছিল বুলি ক'লে, সেইটোৱেই হোষ্টেলৰ শিলপুখুৰী হোষ্টেলৰ এটা কাহিনী সেয়া। আমাৰ তেতিয়ালৈকে কিন্তু আজি যে এটা নিবনুৱা হাব হবগে কোনো এনেকুৱা এটাই যে কাম কৰি পিনি মই চলি যাম বুলি কোনো হেতু চিন্তা চৰ্চা একো নাছিলে। তেতিয়া আপোনাৰ লকডাউনৰ সেই আৰম্ভণিৰ সময়ৰ কাহিনী। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এখন বাণিজ্য আৰু প্ৰদৰ্শনী মেলা অনুষ্ঠিত হৈছিলে। তাতে মেকাৰ্ছ হাব নামেৰে এটা অনুষ্ঠানে হস্তনিৰ্মিত আপোনাৰ বিভিন্ন বস্তুৰে প্ৰদৰ্শনী আৰু বিক্ৰী কৰিব পাৰিব কলাক্ষেত্ৰৰ ভিতৰত এটা এনেকুৱা অনুষ্ঠান পাতিছে। তাৰ কাৰণে আমাক এগৰাকী বায়ে ক'লে যে তহঁতিও এইদৰে যোগদান কৰিব পাৰিবি, যিহেতু এতিয়া পঢ়ি আছ, পঢ়াৰ লগতে নিজৰ হাত খৰচ এটা ওলাব। প্ৰথম কথাটো আইডিয়াটো সেইটো আছিলে যে এটা হাত খৰচ ওলাব। আমিও ভাল পালো পঢ়াৰ লগতে কিবা এটা কৰিব পাৰিম বুলি। তেতিয়া কিন্তু আমাৰ ওচৰত মূলধন আছিলে 2000 টকা। হয়, দুইজনীয়ে মিলাই পিনি 2000 টকা আছিলে, আৰু সেই 2000ৰে আমি ফেন্সিৰ এখন দোকানৰ পৰা, দোকানখনৰ নামো ল'ব লাগিব, এতিয়া যদি আপোনাৰ এই অনুষ্ঠানটো কোনোবাই চাই তেওঁলোকৰো সহায় হ'ব। KB Sons বুলি এখন দোকান আছে, তাতে আৰম্ভণি সেই দোকানখনৰ বস্তুৰ পৰা। তাতে আমি এতিয়া কি কৰিম, ইমান আইডিয়া নাই, হাতেৰে ছবি তবি অলপ আঁকিব জানো, আৰু বটল আৰ্ট কৰিলো। বটলত আমাৰ অসমৰ ধৰক এনেই কিবা ফুল এপাহ তোলাতকে অসমৰ কিবা এটা বটলটো সুমুৱাব পাৰো নেকি, মানে সেইটো চিন্তা কৰিলো। ধৰক বিহুৰ এটা ছবি, এনেকুৱা কিবা কিবি বটল আৰ্ট হ'ল। আৰু আৰম্ভণি হৈছিলে যাক নিবনুৱা হাব বুলি প্ৰথমত চিনি পাইছিলে, ৱাল হেংগিং বনাইছিলো আমি। আমাৰ পিছফালে যে বা এইখন লগাই থৈছো এতিয়া, এই কামটো আছিলে। তাতে আমি তেতিয়া ইমান আইডিয়া নাই, এতিয়া যিটো ৰূপ পাইছেহি বাৰু, তেতিয়া তেনেকুৱা নাছিলেই। এনেকে প্লাই কিনিলো, প্লাই দাদা এজনে কাটি দিছে। তাৰপিছতে ৰং মাৰাৰ ইমান আইডিয়া নাই, ৰং কৰিছো শুহি লৈছে, প্লাইখনে ৰং কৰিছো শুহি লৈছে 5 বাৰ মান। তেতিয়ালৈকে মানে এইটো নাজানো যে তাত প্ৰাইমাৰ মাৰি ল'ব লাগিব। হয়, তাৰপিছতে সেই তেনেকে আৰম্ভ হ'ল, তেনেকে লিখিলো। আৰু এতিয়া তাত কি লিখিম, এনে কিবা এটা লিখাতকে আমি ভাবিলো যে অসমৰ চিৰসেউজ গীত কিছুমানৰ কলিসমূহ লিখো। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, সেনেকে লিখি আপোনাৰ 4-5টা প্লেটেৰে এখন ৱাল হেংগিং আমি তেতিয়া 10খন মান ৰেডি কৰিছো। আৰু সেই কলাক্ষেত্ৰত অনুষ্ঠিত সেই প্ৰগ্ৰেমটোত আমি এইখিনি মানুহৰ মাজলৈ উলিয়াই দিলো। আৰু পুৰণা কেটলি দুটামান আছিলে, সেই কেটলিটো এনেকে বিহু বিষয়ক আৰু কিছুমান ফুলৰ ছবি তাতো সজালো। আৰম্ভণিটো সেইটো হৈছিলে। তেতিয়া তোমালোকৰ বিক্ৰী হ'ল নাই? হয়, আৰু মানে ভবাই নাই, মানে তেতিয়া মানে হাতলে যে এনেকে পইচা আমি চুবলে পাম, মানে সেইটো আনএক্সপেক্টেড আছিলে। দুইজনীয়ে যেতিয়া ৰাতি ৰুমলৈ আহি পিনে চাইছো, এইটো আমিয়ে কৰিলো নে, মানে ইমান মানুহ গ'ল। আৰু ফেচবুকতো দিলো এনেকে ধৰক, আৰু সামাজিক মাধ্যমেতো যথেষ্ট সহায় কৰে, সেয়া আমি সকলোৱে জানো। ফেচবুকত লাইভ এটা দিলো, লাইভ চাই পিনি মানুহ আহিছে বস্তু লবলৈ। কাৰণ এটাই যে অসমক লৈ পিনে আমাৰ যিটো আবেগ, বা অসমীয়া বস্তু, আমাৰ অসমৰ থলুৱা সম্পদসমূহক লৈ যিটো আবেগ, তাত মানুহ যাবই, বা মানুহক সেইটোৱে বেছি আকৰ্ষণ কৰে। সেইটো কাৰণে মানুহ গৈছিল। আৰু অকল আমাৰ 3খনমান ছবি আৰু এটা বটল ঘূৰি আহিছিলে গোটেইখিনি। আৰু এটা কৰিছিলে কাঠৰ হেতাত আমি এনেকে কামাখ্যা মন্দিৰ, চাহপাত টোকা মহিলা, ঢোলবিৰি, জোনবিৰি এনেকে আঁকিছিলো। সেইবোৰো খুব ভাল লাগিলে মানে। আৰু তাৰ পিছৰ পৰাই মানুহে আমাক বস্তুটো বিচাৰি থাকিলে, যে পাছৰ পৰাই বস্তুবোৰ বিচাৰিলে। অনলাইন মাধ্যমেৰে তেতিয়া পঠাবলৈ একোৱে নাজানো, DTDC বুলি এটা বস্তু আছে বুলি গম পাওঁ, সেইটোৱে পঠিয়াই দিয়ে। পেকিং কৰিবলৈ বস্তু নাই, মানে বৰ বেলেগ কাহিনী। আৰু আমাৰ পেকিং কৰিম কিহেৰে, বাতৰি কাগজে পেক কৰি, এই যে বিয়া খাবলৈ বা আমাৰ যে কেৰি বেগবোৰ, কাপোৰ দিয়া কেৰি বেগত এইটো টেপ মাৰি পিনি এড্ৰেছটো লিখি তেনেকে পঠিয়াও। সেইটোৰ পৰা এতিয়া এই পলি বেগলে, মানে পলি বেগ আৰু ট্ৰান্সপাৰেণ্ট বেগ দিয়ালে আমাৰ এটা বৰ বেলেগ যাত্ৰা। তাকে শুনি বহুত, মানে মই ভাবো যে নতুন ল'ৰা ছোৱালীখিনিৰ কাৰণে বহুত ভাল লগা এটা কথা। কাৰণ আজিকালি ছোৱালীবিলাকে হোষ্টেলৰ ৰুম বৰ সুন্দৰকে ৰাখে, নিজে বিভিন্ন ধৰণৰ কাম কৰি। আৰু এতিয়া এনেকুৱা ধৰণৰ কামবিলাক বহুতে কৰাও দেখিছো। আৰু তোমালোকে এনেকুৱা প্লেন কৰি লোৱা নাছিলা যে এইটোৱে ভৱিষ্যতে প্ৰফেশ্যন হ'ব? গতিকে আনপ্লেনড কেতিয়াবা
কিবা এটা ষ্ট্ৰাইক কৰি গ'লে হয় কেতিয়াবা হৈ যায় হৈ যায় ভাল লাগিলে তাৰ পাছত কামটো প্ৰফেশনেলিয়ে যে এইটো কামতে ধৰিবা এইটো কেতিয়া মানে ভাবিলা এইটো ভবা আপোনাৰ আমাৰ এতিয়া 2 বছৰ হ'বহে 2021 আমি যেতিয়া নিবনুৱা হাব বুলি ইনষ্টাগ্ৰামত পেজটো খুলিছিলো তেতিয়া আছিলে সেইটো 2021 চনৰ 22 মাৰ্চ আছিলে সেই তাৰিখে আমি ইনষ্টাগ্ৰামত নিবনুৱা হাব বুলি পেজটো খুলিছো আৰু 100-200 ফলোৱাৰ্ছ হৈছে কলেজৰ লগৰখিনিয়ে ফলো কৰিছে ধৰক এনেকে তাৰ পিছতে চলি থাকিলে মই কটনৰ পৰা ওলালো সেই হোষ্টেল এৰিলো কটনৰ পৰা ওলাই লকডাউন আৰম্ভ হ'ল সেই সময়তে মই লকডাউনত মই ফুলৰ প্ৰতি চখ আছিলে গতিকে ঘৰত মানে মোৰ ফুল গোটাই ফুল ইমানেই বেছি হৈ গ'ল যে মই এখন ভাবিলো যে যিমান কেইদিন লকডাউনত ঘৰত থাকিম এখন মই নাৰ্চাৰী কৰিম গতিকে সেই নাৰ্চাৰীখনৰ নামো নিবনুৱা হাবেই আছিলে তাতে ফুল ওচৰৰ মানুহে ল'বলৈ আহে ফুলৰ পৰাও এটা ভাল মোৰ লাভ হৈছিলে আৰু তেনেকে মানে আমাৰ কামটো লকডাউন যদিও মানে বস্তু ইঠাইৰ পৰা সিঠাইলে পঠিয়াব নোৱাৰো যিহেতু আমাৰ অনলাইন কাম আছে অনলাইন বন্ধ গতিকে আমাৰ ফুলৰ কাৰণে কিন্তু মানুহ এখিনি মই সংযোগ হৈয়ে থাকিলো ফুলক লৈ পিনি তাৰ পিছতে আকৌ লকডাউন ঠিক হ'ল মই আকৌ আহিলো গুৱাহাটীলে তেতিয়া বেলতলাত আছিলো তেতিয়াও কিন্তু পঢ়ি আছিলো যদিও কোচিং এটা লৈছিলো কোচিং কৰি আছিলো যদিও এই ৱাল হেংগিঙৰ কামটো মই এৰা নাছিলো এমাহত মানে আপোনাৰ 300-400 খন মান মই ৱাল হেংগিং পঠিয়াও হেতুৰ ডিমান্ডটো বেছি আছিলে মাষ্টাৰ ডিগ্ৰী মই এডুকেশ্যন আছিলে মাষ্টাৰ ডিগ্ৰী শেষতে মই ঘৰলৈ গলো লকডাউনত নাৰ্চাৰী কৰিলো আকৌ যেতিয়া আহিলো তেতিয়া মই কোচিং ললো বেলতলাতে সেই বেলতলাত থাকোতে আকৌ ৱাল হেংগিঙৰ কামটো লগে কৰি থাকিলো হেতু কাৰণে অৱশ্যে গালিও খাওঁ যে পঢ়াটো কম হয় এটো বেছি হয় তেতিয়াও ভবা নাই যে মই আৰু এটোৱে কৰি থাকিম বুলি তেতিয়াও ভবা নাই তাৰ পিছতে বিয়া হ'ল ঘৰৰ দুইখন ঘৰৰ পৰা আমাৰ মানে হঠাতে হেৰি ঠিক এটা হ'ল যে বিয়া সোনকালে হ'ব লাগে কাৰণ মই ঘৰৰ ডাঙৰ আপুনি যেহেতু কৈছে যে ছোৱালী সোনকালে বিয়া দিব লাগে মই ঘৰৰ ডাঙৰ ৰুচেংদাও ঘৰৰ একমাত্ৰ ল'ৰা গতিকে দুইখন ঘৰে কিবা এটা ভাবি পিনে আমাৰ সোনকালে বিয়াখন ঠিক কৰি দিলে বিয়াৰ পিছতো তুমি পঢ়ি থাকিবা বুলি কিন্তু বিয়াৰ পিছতো পঢ়িবলৈ আৰম্ভ মানে পঢ়ি আছিলো যদিও দিনে এই কামটো মোৰ ইমানে বাঢ়ি গ'ল এই কামটোৰ প্ৰতি মোৰ মানে এটা এৰিব নোৱাৰা হৈ থাকিলো আৰু তেতিয়াই ভাবিলো যে দুইটা কাম একেলগে কৰাটো সম্ভৱ নহয় হয়তো মই ইয়াক ভালকে সময় দিব লাগিব হয়তো মই নহলে পঢ়াত ভালকে সময় দিব লাগিব সেই গতিকে এনেকুৱা নহয় যে মই এটোৱে বাছি ললো পঢ়াটো এৰি দিলো কিন্তু এটুক এৰিব নোৱাৰাই হৈ থাকিলো হয় নিচা হৈ যায় বা পেশন হৈ যায় হয় গতিকে এতিয়া তোমাৰ প্ৰথম অৱস্থাত ঘৰৰ মানুহৰ ৰেসপন্সটো কেনেকুৱা আছিলে ঘৰৰ মানুহৰ ৰেসপন্স বুলি ক'লে এতিয়াও মই কম যে মোৰ মায়ে কিন্তু আগৰ পৰাই লগ দিছিলে দেই যে কাৰণ মায়ে দেখিছে যে মই ঘৰৰ পৰা পইচা নোলোৱাকেও নিজৰ কামটোৰ পৰাই মই নিজে চলি থাকিব পাৰো বা কাৰোবাক মই সহায়ও কৰিব পাৰো হেতু পইচা দি মায়ে লগ দিয়ে কিন্তু পাপাৰ মতে এটাই কথা যে ইমানখিনি পঢ়িলি তোক ইমানখিনি পঢ়ুৱালো গতিকে কিবা এটা কৰ মানে ধৰক আমাৰ সামাজিক প্ৰেক্ষাপটতো হেতুৱে এখন ছবি যে ইমানকে পঢ়ি পিনি তই মানে চাকৰি নকৰাকে এইবোৰ কৰিছ ভাল নেদেখিয়ে আৰু হেতু হয়তো দেউতাকো দজনে কুটুতে দেউতাই ভাবে হয় হেতুৱে উত্তৰ এটা দিব লগা হয় যে ছোৱালীজনীয়ে কি কৰে এতিয়া বুজাবও নোৱাৰে কি কৰে হয় না আমিহে কৰি আছো আমিহে চলি আছো কিন্তু পাপাহেতি হেতু বুজাব নোৱাৰে গতিকে চাকৰি এটা প্ৰাধান্যতা দিয়াটো বা চাকৰি কৰি পিনি নিজে সুৰক্ষিত হৈ থকাটো আৰু ঘৰৰ মানুহে বিচাৰে কিন্তু এতিয়া লাহে দেখি পিনি মা দেউতা ৰুচেংদাৰ মা দেউতা আমাৰ মা পাপাই বুজি পাইছে কথাটো হয় আৰু সেই মতেই মোক কাম কৰিবলৈ প্ৰথম আমি এতিয়া আমাৰ 2 বছৰ হ'ব যে কলো প্ৰথম সেই 2 বছৰৰ আৰম্ভণিতে মূলধনো আগবঢ়াইছে মোৰ ৰুচেংদাৰ মা দেউতা দুইজনে আগবঢ়াইছে যে এখিনি পইচা তোমাক দিছো তুমি কিবা এটা ভালকে এটো ক্ষেত্ৰতে তুমি আগবাঢ়ি যোৱা এতিয়া যথেষ্ট সাপোৰ্ট কৰে হয় নাই এটো খুব আসলতে হয়ও আমি নিজে সপোন দেখিলে মায়ে দেউতাই কেতিয়াবা ভাবে ন ভাল হ'ব বেয়া হ'ব কাৰণ আমাৰ ভালটোৱে বিচাৰে কিন্তু যেতিয়া দেখে যে নাই এটোত সম্ভাৱনা আছে সহযোগ কৰাটোতে আমাৰো সাহসটো বাঢ়ে সাহস বাঢ়ে ঠিকে বাকি এতিয়া মই তোমাৰ ভন্টিৰ পৰা এটা কথা জানো ভন্টি মানে ভন্টিয়ে দুইজনী ভাবিতো তাই যেতিয়া তুমি যেতিয়া বাক দেখিলা ধৰা প্ৰথমটো তুমি কি কৰি আছা পঢ়ি আছা নে এতিয়া শেষ হ'ল মই গ্ৰেজুৱেচন কৰি এতিয়া বিএড কৰি আছো ক'ত কৰি আছা বিএড ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যন ওকে সো বিএডৰ সমান্তৰালকে তুমি বাৰ লগতো কামত লাগি আছা হয় তুমি যেতিয়া বাক
এইবোৰ কৰা দেখিছিলা? নিবনুৱা হাউচ ষ্টাৰ্ট কৰিছে, নিজাববীয়াকে কিবা এটা। তোমাৰ মনত কেনেকুৱা লাগিছিলে? মানে ভাবিছিলানে যে এইটোত ফিউচাৰ স্কোপ আছে, বা আনে সুধিলে এতিয়াও কেনেকুৱা লাগে? এতিয়া আম, এটা গৰ্ব অনুভৱ কৰো যেতিয়া বায়ে কৰি যোৱা কামবোৰ ডাঙৰ ডাঙৰ প্লেটফৰ্মত দেখিবলৈ পাওঁ, ডাঙৰ ডাঙৰ মানুহৰ হাতত দেখিবলৈ পাওঁ, আৰু লগতে অসমৰ যিবোৰ সম্পদ এতিয়া বাহিৰলৈ, যেনেকে কেইদিনমানৰ আগত US লৈ গৈছে, গতিকে ছচিয়েল মিডিয়াৰ সমান্তৰালভাৱে নিবনুৱাভাৱে যিদৰে গ্ৰোথ কৰিছে বা চিনাকি দিছে, আৰু তাৰে সহযাত্ৰী হয় মোৰো গৌৰৱ অনুভৱ হৈছে। ঠিকে, মানে আৰু তাৰোপৰি যদি আমি চাওঁ এজ এ জেনজি, কি হয় বৰ্তমান সময়ততো নিবনুৱা সমস্যাখিনি যিখিনি আমি দেখো, তাৰ সমান্তৰালভাৱে নিবনুৱাভাৱেও হয়তো বহু এনে ধৰণৰ আগবাঢ়ি অহা যুৱক যুৱতীক বাট দেখুৱাইছে বা অনুপ্ৰাণিত হৈছে, তেওঁলোকেও এটা এটা উদাহৰণ হৈ পৰিছে তেনেকুৱা ধৰণৰ। এইটো ডেফিনেটলি হয়, কাৰণ মই নিজেও বহুতক এতিয়া লাহে লাহে দেখিছো, কিন্তু মোৰ যেতিয়াৰ পৰা মনত আছে মই তোমাক দেখিছো, কাৰণ হয়তো তুমি যেতিয়াৰ পৰা আৰম্ভ কৰিছা তেতিয়াৰ পৰাই কৰবাৰ পৰা নহয় কৰবাৰ পৰা আহে সামাজিক মাধ্যমলৈ, আৰু এই মেছেজটো যোৱাটো দৰকাৰী। ধৰা তুমি আজি কটনত পঢ়িলা, মাষ্টাৰ্ছ কমপ্লিট কৰিলা, তাৰ পাছত তাই আজি BEd কৰি আছে, তাৰ পাছতো যে তোমালোকে এইটোত লাগি আছা, কাৰণ বহু ল'ৰা ছোৱালীয়ে আজি তোমাৰ যিটো জাৰ্ণি, এই জাৰ্ণিটোত ইমান ষ্ট্ৰাগলো নাই, হয়নে? তুমি প্ৰথম এক্সপেৰিমেন্টেশ্যনো নাছিলে, জাষ্ট এনে নিজৰ কিবা এটা ওলাই নেকি বুলি ফূৰ্তিত কৰা কাম, আজি সেইটো ছাকচেছফুল হৈ গ'ল, ক্লিক কৰি গ'ল কৰবাত। বহুতে এনেকুৱা হয় যে কৰিব বিচাৰিও কৰিব নোৱাৰে, কাৰণ ফেমিলিৰ ছাপোৰ্টটো নাথাকে, হয়নে? কৰিম বুলি ভাবিলেও যে ইমান পঢ়া শুনা কৰি এতিয়া এয়াহে কৰিলি, এনেধৰণৰ কিবা এটা হয়। কিন্তু আজি তুমি অকল আনক সংস্থাপন দিছা, নিজক সংস্থাপিত কৰিছা, এইটোৱে নহয়, তুমি অসমক, তাই যিটো কথা ক'লে যে দেশে বিদেশে আজি অসমৰ গড়টো, অসমৰ প্ৰাকৃতিক সম্পদ এটা, অসমৰ জাপি হওক, হয়নে? আজি বিদেশতো অসমৰ মানুহে তোমাৰ জৰিয়তে গৈ পাইছে। আজি কৰবাত UK বা US থকা ফেমিলি এটাই নিজৰ অসমখনক লৈ যাবতো নোৱাৰে, কিন্তু অসমখনক চিম্বলিক ৰূপত লৈ যাব পাৰি। তোমালোকে ফ্ৰিজ মেগনেট বিলাক যিবোৰ বনাইছা, হয়তো দেশী বিদেশী মানুহে আহি ইয়াতে, মই অথনি চাইছো যে কপৌ ফুলপাহৰ মূল্য আমাৰ বাবে কি হয়, হয়নে? গড় বা আমাৰ জাপিটো, শৰাইখন আমাৰ, সেইটোৰ বিষয়েও মানুহে অৱগত হৈছে, সৰু বস্তুটো, কিন্তু তাৰ মাজতো ইনফৰমেশ্যনটো তেওঁলোকলে তোমালোকে দিবলৈ চেষ্টা কৰিছা। গতিকে অসমখনকে আজি প্ৰতিনিধিত্ব কৰি দেশে বিদেশে তোমালোকে লৈ গৈছা, এইটো খুব ভাল লগা এটা পদক্ষেপ। দ্বিতীয়তে তাই আছে আমাৰ লগত, আৰু এটা মই কথা ক'ব বিচাৰো নেকি? যিহেতু মই BEd কৰি আছো, মোৰ প্ৰেক্টিচ টিচিং আছিলে 1 মান্থৰ কাৰণে, ৰিচেন্টলি হৈ গৈছে। তেতিয়া মই ষ্টুডেণ্টবোৰক কৈছো, যিহেতু মই প্ৰেক্টিকেলি বস্তুবোৰ ফেচ কৰি আছো, দেখি আছো, তেওঁলোকক ক'বলৈও, উদাহৰণ এটা দিবলৈও মোৰ এটা অজুহাত আহি গৈছে যে স্কিল ডেভেলপমেণ্ট, স্কিল এনহেন্স, যিহেতু তাই হাতে কামে কৰাত এটা স্কিল আছিলে, বা হাতৰ আখৰটোৱে ভালকে লিখাত এটা স্কিল লাগিব ন, এটা আৰ্ট হ'বলৈ হলে। স্কিল এনহেন্সৰ ওপৰত মই তেতিয়া মানে ব্যক্তিগত ফালৰ পৰা মই কৈছো যে তোমালোকৰ কোনোবাই গান, কোনোবাই ক্ৰাফ্ট, কোনোবাই ফুটবল খেলি ভাল পোৱা, কোনোবাই মেহেন্দিকে আঁকি ভাল পোৱা, ছোৱালীবোৰ থাকে নহয়, ছোৱালীবোৰ মানে কাৰিকৰী দিশত অলপমান বেছি আগ্ৰহী, মেকআপ কৰি ভাল পোৱা, চ' তোমালোকে পঢ়াৰ সমান্তৰালভাৱে সেইটো লগত লৈ যোৱা, এটা দিশত তোমালোকে সেই নিজৰ যিটো নিচা, সেইটো পেচাও কৰিব পাৰিবা। সেই ক্ষেত্ৰত মোৰ সহায় হ'ল, বিশেষকৈ মানে এইটো প্লেটফৰ্মত থাকি মই নিজে বস্তুটো ল'ব পাৰিলো মানে এক্সপেৰিয়েন্সটো। আৰু সেইটো হয়ও, আমি সৰুৰে পৰা ছোৱালীবোৰে হাতৰ কামটো কৰি এনেও ভাল পায়, ফ্ৰী টাইমত সকলোৱে হয়তো কম বেছি পৰিমাণে কৰে। গতিকে সেইটোৱে যে আল্টিমেটলি ইমান বেছি ছাকচেছফুল এটা প্ৰজেক্ট হ'ব পাৰে, কাম এটা হ'ব পাৰে, এইটো তুমি আনক উদাহৰণ দিওঁতো নিজৰ মনটো ভাল লাগে ন। মই তাইক মোৰটো দিছো, লোৱা, মই হ'ব কোনোবা এটা ল'লে। এতিয়া তুমি কেনেকে জড়িত হলা? মানে তাই ৰিলেশ্যনো হয় তোমালোকৰ? কি হয় তোমাৰ? মোৰ জেঠাই ছোৱালী হয় তাই। মই ডিগ্ৰী কমপ্লিট কৰিলো, ডিগ্ৰী কমপ্লিট কৰি এতিয়া মই বাৰ লগত নিবনুৱা খবৰ জড়িত হয়। ডিগ্ৰী ক'ৰ পৰা কৰিলা? মই সৰুপথাৰ কলেজৰ পৰা। ভাল লাগে, নতুন নতুন কাম আমি শিকিবলৈ পাওঁ বাৰ পৰা, গালিও খাওঁ নোৱাৰিলে।
অ'কে, মই মাজতে তাইৰ সৰু পথাৰটো কওঁতে মই কৈ দিওঁ, মই গোলাঘাট জিলাত, তাইৰো ঘৰ গোলাঘাট জিলাত, গতিকে এইটো এটা মই সদায় মই যেতিয়া আচলতে বিভিন্ন ঠাইত ভাষণ দিব যাওঁ আগতে, বিশেষকে মই যোৱা চাকৰি কৰি থকা সময়খিনিত নামনি অসমত বিভিন্ন ঠাইলে মহিলাৰ সবলীকৰণ, বাল্য বিবাহ বিৰোধী অভিযান এনেধৰণৰ কথাবোৰত যাওঁতে সদায় এটা উদাহৰণ দিওঁ গোলাঘাট কেন্দ্ৰিক, যে লাভলীনা আমাৰ গোলাঘাটৰ, নয়নমণি বা আমাৰ গোলাঘাটৰ, তাৰ পাছতে উমা চেত্ৰী আমাৰ গোলাঘাটৰ, আৰু তেওঁলোক তিনিওগৰাকীয়ে যদি মানে ল'ৰাইহে কৰা কাম, এইবোৰ ছোৱালীয়ে কৰা কাম নহয় বুলি ভাবিলেহেঁতেন, আজি উমাৰ ঘৰত ইমান কেইজন ল'ৰাৰ পাছত তাই একমাত্ৰ ছোৱালী, গতিকে তাই যদি ভাবিলেহেঁতেন ক্ৰিকেটটো ল'ৰাইহে খেলা কাম, গতিকে তেতিয়াহ'লে তেওঁলোক আজি গৈ বিশ্বজয় কৰিব নোৱাৰিব। মই সেই কথাটো সদায় কওঁ যে মই প্ৰাউড ফিল কৰো যে মই সেইখন জিলাৰে ছোৱালী, যিখন জিলাই এই এক্সাম্পলটো ছেট কৰিছে। আজি তুমি গোলাঘাটৰ, এইটো এটা মোৰ কাৰণে ভাল লগা কথা যে গোলাঘাটৰ ছোৱালী মানে আচলতে কৰবাত এটা সেন্টিমেন্ট যে আমাৰ গোলাঘাট যোৰহাট জিলাৰ ল'ৰা ছোৱালীবোৰ ওলাই আহি সঁচাকে বহুত সকলো দিশতে বহুত কিবা কিবি এক্সাম্পল ছেট কৰিব পৰা কামবোৰ কৰিবলৈ সক্ষম হৈছে। তোমাৰ কথাটো কণ্টিনিউ কৰোঁতে মই বাৰ লগত প্ৰায় 1-2 বছৰেই হ'ল, ইয়াত মই অহা এবছৰমান হৈছে। বা যেতিয়া ঘৰত কৰিছিলে তেতিয়া মই ঘৰলৈও যাওঁ তাইৰ লগত কৰিবলৈ, তেনেকে আৰু তাইক মই টানি ফুৰো, মানে তাইৰ ঘৰ ধৰক কাৰ্বি আংলঙৰ জপৰাজানত। মই যেতিয়া লকডাউনত ঘৰত আছিলো, মানে নদী পাৰ কৰি তাইক আনোৱে আৰু একেলগে কিবা এটা কৰো, ফুলৰ কামতো নাৰ্চাৰী কামতো গোটেই তাই মোক কৰিলে। তাৰপিছত মই কৈছিলো যে আগতে ৱাল হেংগিং খিনি আমি বেছিকে বনাও, সেই তাত ৰং কৰাটো মানে মই এটা দীঘলীয়া প্ৰচেছ। ৱাল হেংগিং এখন এতিয়া আমি দেখিবলৈ এনেকে পাওঁ, কিন্তু তাৰ আঁৰত বহুত খিনি কাম সোমাই যায়। প্লাই খিনি কটাৰ পৰা আপোনাৰ চিজ পেপাৰ মৰা, বাৰ্নিছ, একেবাৰে শেষত বাৰ্নিছ মৰালৈকে, পিছত প্ৰাইমাৰ মৰা, ঘৰৰ মানুহে দেখিতো মোক বলিয়া হৈ যায়, মানে কি কাম কৰি আছ, মানে পঢ়ি শুনি মানে তই বহীত লিখিব লাগে, তই কাঠত লিখি আছ। সেই ৰং কৰাত মানে এই আৰু সৰু ভণ্টিৰ মুখ্য ভূমিকা আছে, মানে মই ৰঙৰ গোন্ধটো ইমান ল'ব নোৱাৰো, সেইটো কাৰণে সিহঁতি ৰং কৰে। তাই তেতিয়াৰ পৰাই এতিয়ালৈকে মানে লাগি আছে। তাই তেতিয়া বহুত সৰুৰে পৰা লাগি আছা তুমি, হয়নে? গতিকে সেইটো সময়ৰ পৰা তেহেঁতক তুমি এটা নতুন আইডিয়া দিছা যে একমাত্ৰ চাকৰিটোৱে অপচন নহয়, একমাত্ৰ এইদৰেও কাম কৰিব পাৰিবা। সেইটোৰ বয়সৰ পৰা জড়িত হৈ থকা এটা সুযোগো পাইছে, শিকাৰ সুযোগ পাইছে। তাই আজি যিটো কথা কৈছে স্কুলতে যে স্কিল ডেভেলপমেন্টত আমি গুৰুত্ব দিব লাগে, তেহেঁতৰ কাৰণে সেইটো ডেভেলপ হৈ আহিছে তোমাৰ জৰিয়তে। মই লাষ্ট কোৰিয়া ল'ৰাটোৰ দুটামান কথা জানো, সি কেনে জড়িত হ'ল? মই প্ৰথমতে একচুৱেলি মই মানে লখিমপুৰ হয় দাদা, চ' আমি ফাৰ্ষ্ট মই যেতিয়া কলেজত আছিলো তেতিয়া টিউচন পাইছিলো, কোচিং চেণ্টাৰ এটা আছিলে অসমত। তেতিয়াই কোচিং কৰি থাকোতে এদিন দাদাক লগ পালো। দাদাই তাৰপিছত মানে নিবনুৱা হ'ব পেজটো দেখালে। এতিয়া নিবনুৱা হ'ব প্ৰথমতে চাওঁতে ইমান আইডিয়া নাপালো বস্তু কি কথা। আৰু মই কলেজত থাকোতো মানে নিজৰ লাইফটোতে ভাবো যে মানে জবৰ বাহিৰে আৰু কি এক্সপ্ল'ৰ কৰিব পাৰে। তেতিয়া মানে নিজেও বহুত কনফিউজ হৈ থাকো যে জব কৰিম কিন্তু মানে লাইফটো কি হ'ব, কি কথা। তো মই বিচাৰো যে যাতে মানে কিবা ইউনিক কিবা এটা ভাবিব পাৰো। তেতিয়া বৌক দেখিলো, বৌয়ে অকলে গোটেই এইবিলাক মানে চলাই আছে, মানে গোটেই নিবনুৱা হকটো মানে মেনেজ কৰিছে, অকলে অপাৰেট কৰিছে দাদাও বৌয়ে। তেতিয়া দাদাৰ লগত কথা পাতি মেলি মোৰ দাদাক দেখালে, তেতিয়া বেছি ভাল লাগিল আৰু। তাৰপিছত মোৰ নিজেই মন গ'ল যাতে ইয়াত মই আহোঁ, নিবনুৱা কিবা এটা নতুন বস্তু হয়, সেইটো জাৰ্নিতে মানে জড়িত হ'ল। আমাৰ আটাইতকৈ চিনচিয়াৰ মানুহজন সি, মানে এতিয়া ধৰক পাৰ্চেল ক'ত পঠাব লাগে আজি গোটেইখিনি খবৰ মানে সি আগতে ৰাখে। আৰু এনেকুৱা মই অকনমান ধৰক যদি কাম এটাত এলাহো কৰো, এইটো হ'ব দিয়া, এইটো কাইলৈ লগাম আৰু হ'ব, নাই বৌ এইটো আজি ৰাতিয়ে কৰিম, এই ৰাতিও কৰি সি ৰেডি কৰি দিব মানে। আৰু বস্তুটোত মানে মই প্ৰথম যেতিয়া সি আহিছে, যোৱা বছৰ আহিছে সি জুলাই মাহত, প্ৰথম আৰম্ভণিতে এতিয়া নতুন ল'ৰা এটাক কেনেকে শিকাম, কেনেকুৱা হ'ব, আৰু আমাৰো মানে ইমান বেছি মানুহ তেতিয়াও নাছিলেই, নতুন মানুহ এটাই কেনেকে কি কৰিব, বুজি পাবনে সি। চব লাহে লাহে সি যেতিয়া সোমাই গ'ল, মানে আমাৰ কামখিনি
আৰু অলপ মানে পৰিসৰ আমি বৃদ্ধি কৰিব পাৰিলো মানে সি যেতিয়াৰ পৰা আহিলে মানস যেতিয়াৰ পৰা আহিলে মানে কামখিনি আৰু অলপ আগবাঢ়িব পাৰিলে মানে মানুহক ধৰক আগতে দিবলৈ যদি এসপ্তাহ লাগে এতিয়া আমাৰ 3 দিন লাগে আৰু পেকিঙো মানে সি ইমান ধুনীয়াকে কৰিব মানে আজি এটা পাৰ্চেল লৈ গৈছে ইমান ধুনীয়াকে পেকিং কৰিছে মানে এইটো খুলিবলৈ মন নাযাব মানে সেনেকুৱা ভাল লাগিলে যথেষ্ট চিনচিয়াৰলি হয় মই তোমাৰো মতামত ল'ব লাগিব